সেইখিনি সময়ত আমি প্ৰথম যিটো বংশ দেখিবলৈ পাওঁ সেইটো হৈছে বৰ্মন বংশ। আৰু বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্যবৰ্মন। পুষ্যবৰ্মনৰ সমসাময়িক ৰজা কোন আছিলে ভাৰতত? সমুদ্ৰবৰ্মন। আৰু সমুদ্ৰবৰ্মনৰ এলাহাবাদৰ শিলালিপিত আমি প্ৰথমবাৰৰ কাৰণে কামৰূপ ৰাজ্যৰ উল্লেখ দেখিবলৈ পাওঁ। আৰু তাতে কোৱা দুখন ৰাজ্যৰ কথা উল্লেখ আছিলে এইটো অঞ্চলৰ, এখন হৈছে কামৰূপ আৰু আনখন হৈছে ডবকা। আৰু তাতে কোৱা হৈছিল যে সেইখিনি সময়ত কামৰূপত শাসন কৰিছিলে বৰ্মন বংশই। পুষ্যবৰ্মনৰ বিষয়ে আৰু এটা কথা আমি জানো যে পুষ্যবৰ্মনে মহাৰাজা ধীৰাজ উপাধিটো তেখেতে ব্যৱহাৰ কৰিছিলে। তাৰ পৰা এইটো বুজা যায় যে পুষ্যবৰ্মন এগৰাকী স্বতন্ত্ৰ ৰজা আছিলে। নহলে কাৰোবাৰ তলতীয়া ৰজা হলে মহাৰাজা ধীৰাজ উপাধিটো তেওঁলোকে গ্ৰহণ নকৰে বা তেওঁলোকে সেইটো ব্যৱহাৰ নকৰে। গতিকে পুষ্যবৰ্মনে যদি নিজক মহাৰাজা ধীৰাজ বুলি তেওঁ কৈছিলে তেনেহলে ইয়াৰ পৰা বুজা যায় যে তেওঁ কাৰো তলতীয়া ৰজা নাছিলে, তেওঁ এজন স্বতন্ত্ৰ ৰজা আছিলে।